নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালেই আছে। আজি আমি এই ভিডিঅ'ত কেনেকৈ মাত্ৰ 40 টকা খৰচ কৰি এটা ডিজিটেল কাষ্ট চাৰ্টিফিকেট বা জাতিৰ প্ৰমাণপত্ৰ, যাক ট্ৰাইবেল কাৰ্ড বুলি কয়, অসম চৰকাৰৰ পৰা ঘৰতে বহি অনলাইনত এপ্লাই কৰি পাব পাৰি। বন্ধু বান্ধৱীসকল, সকলো লাইভ এপ্লাই কৰি দেখুৱাম। মাত্ৰ 40 টকা খৰচ কৰি ট্ৰাইবেল কাৰ্ড পাবলৈ হ'লে আপোনাৰ এটা এণ্ড্ৰইড ফোন থকাটো দৰকাৰ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে ঘৰতে বহি নিজৰ বা পৰিয়ালৰ নিজে নিজৰ মোবাইলত কেনেকৈ অনলাইন আবেদন কৰি অতি সহজে পাব পাৰি, এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। এই ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কাষ্ট চাৰ্টিফিকেট উলিয়াবলৈ হ'লে প্ৰথমতে আপুনি ক্ৰ'ম ব্ৰাউজাৰত যাব লাগিব। এই ক্ৰ'ম ব্ৰাউজাৰ, ইয়াতে আমি ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছতে আপুনি ইয়াতে RTPS লিখি RTPS আসাম গভৰ্ণমেণ্ট এইটো দেখা পাইছে, তাতে আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে এনেকুৱা ইণ্টাৰফেচ এটা আহিব। অহাৰ লগে লগে তলত ক্লোজ বুলি দেখা পাইছে নীলা ৰঙৰ, এইটো আপুনি ক্লোজটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত একেবাৰে তললৈ গৈ চাব, ইয়াতে লগ ইন বুলি এটা অপশ্যন আছে, লগ ইনত ক্লিক কৰিব লাগিব। কিয়নো আপুনি যদি আগতে ৰেজিষ্টাৰ কৰি ৰাখিছে তেনেহ'লে আৰু ৰেজিষ্টাৰ কৰিব নালাগে, আৰু যদি ৰেজিষ্টাৰ কৰি ৰখা নাই তেনেহ'লে নতুনকৈ আকৌ এবাৰ ৰেজিষ্টাৰ কৰি ল'ব লাগিব। কেনেকৈ ৰেজিষ্টাৰ কৰিব মই দেখুৱাইছোঁ। লগ ইনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে তলত লগ ইন ৰেজিষ্ট্ৰেশ্যন আছে। আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে এই ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ এটা দেখা পাব। তলত দেখিছে নিউ ইউজাৰ। যদি আপুনি নতুন হয়, আপুনি আগতে কেতিয়াও ৰেজিষ্টাৰ কৰা নাই, তেনেহ'লে নিউ ইউজাৰত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ফৰ্ম খোল খাই যাব। ইয়াত আপুনি মোবাইল নম্বৰ ভৰাব লাগিব। মোবাইল নম্বৰ ভৰোৱাৰ পিছতে জেনেৰেট OTP এটা OTP আহিব। সেই OTPটো আপুনি ইয়াত ভৰাই ভেৰিফাই কৰিব লাগিব। মই আপোনাক দেখুৱাই দিছোঁ কেনেকৈ কৰে। 8011088518 মোবাইল নম্বৰ লিখি জেনেৰেট OTPত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত লিখিছে an OTP has been sent to your registered mobile number। ইয়াত OTP আছে। OTP ঘৰত আপুনি OTPটো ভৰাব লাগিব। 497587 মোৰ OTP আহি গৈছে 497587। এইটো লিখাৰ পিছতে আপুনি ভেৰিফাই OTP লিখিছে, ভেৰিফাই OTPত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ শুদ্ধচিন দিছে OTP ভেৰিফাইড ছাকচেছফুলি। আপোনাৰ OTP ভেৰিফাইড হৈ গ'ল। এতিয়া ইয়াত গিভেন নেম, ইউজাৰ নেম, পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড, তাৰপিছতে জেণ্ডাৰ, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, তাৰপিছত ডেট অফ বাৰ্থ, পাৰ্চনেল মেছেজ ইয়াত এটা লিখিব, নিজৰ নামটো লিখি দিলে হ'ব। তাৰপিছতে প্লিজ ভেলিডেট দ্য এক্সপ্ৰেছন, এইটো লিখি ইয়াতে লিখি বক্সত টিক মাৰ্ক দি চাইন আপত ক্লিক কৰিলে আপোনাৰ এটা একাউণ্ট ৰেজিষ্টাৰ হৈ যাব। তাৰপিছতে আপুনি কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। গিভেন নেম
আপোনাৰ নামটো দিব, যেনিবা ৰাজু বৰা। ৰাজু বৰা। ইউজাৰ নেম ৰাজু 1972 ৰাজু বৰা ৰাজু নেম লিখিছোঁ। পাছৱাৰ্ড ইয়াত ৰাজু বৰা অলৰেডি এক্সিষ্ট হৈ আছে, এইকাৰণে আপোনাৰ এইটো নহ'ব। ৰাজু 197 অলৰেডি এক্সিষ্ট অলৰেডি, এইকাৰণে ইয়াতে বেলেগ ভৰাব লাগিব। ৰাজু ইয়াত আপুনি 12010 এনেকৈ দিব। এইটো এভেইলেবল ইউজাৰ নেম এভেইলেবল দেখুৱাইছে। ৰাজু 1972 থাকোঁতে এভেইলেবল নাছিলে, আগতে কোনোবাই কৰি থৈ দিছে। আৰু এতিয়া ৰাজু 2010 লিখোঁতে ইয়াত দেখুৱাইছে ইউজাৰ নেম এভেইলেবল, মানে এইটো হ'ব। গতিকে ইয়াত ইউজাৰ নেম হৈ গ'ল, নিজৰ নাম লিখা হ'ল। এতিয়া আমি পাছৱৰ্ড লিখিব লাগিব। পাছৱৰ্ডটো আপুনি নিজৰ ইচ্ছামতে দিব পাৰে। ৰাজু RAJU 2010 আকৌ কনফাৰ্ম পাছৱৰ্ড RAJU 2010। তাৰপিছত আপুনি জেণ্ডাৰটো মেল হ'লে মেল লিখিব, ফিমেল হ'লে ফিমেল লিখিব। ইয়াত ৰাজু বৰা মেল হয়, সেইকাৰণে মেলত দিছোঁ। তাৰপিছত ডেট অফ বাৰ্থ দিব 01/12 ফেব্ৰুৱাৰী 0202। তাৰপিছত ইয়াতে 1972 ডেট অফ বাৰ্থ, প্ৰথমতে দিন, তাৰপিছত মাহ, তাৰপিছত চনটো। তাৰপিছত পাৰ্চনেল মেছেজ আপোনাৰ নামটো দিব। ইয়াত মই ৰাজু লিখিছোঁ, ৰাজু মাত্ৰ। তাৰপিছতে প্লিজ ভেলিডেট দ্য এক্সপ্ৰেছন। 11 - 8 আছে, 11 পৰা -8 হ'লে 3 থাকিব, সেইকাৰণে ইয়াত 3 লিখি দিলে হ'ল। তাৰপিছত একচেপ্ট টাৰ্মছ এণ্ড পলিচিজ অফ ই প্ৰমাণ, ইয়াত বক্সত ক্লিক কৰি দিওঁ। তাৰপিছত চাইন আপত ক্লিক কৰি দিয়া হ'ল। এইটো দিয়াৰ লগে লগে ছেভ পাছৱৰ্ড, ইয়াত পাছৱৰ্ড ছেভ হৈ গৈছে আৰু নতুনকৈ একাউণ্ট এটা হৈ গ'ল। গতিকে আমাৰ এতিয়া আপুনি কাষ্ট চাৰ্টিফিকেট উলিয়াবলৈ হ'লে লগইনত যাওক। লগইনত গৈ এনেকুৱা ইণ্টাৰফেচ আহিব, বোলে আপুনি প্ৰথমৰ পৰা আহিব লাগিব। লগ আউট কৰি দিয়ক। লগ আউট কৰাৰ পিছত চিটিজেন ছাৰ্ভিচ আছে, বিজনেছ ছাৰ্ভিচ, ইউটিলিটি ছাৰ্ভিচ এনেকুৱা আছে। লগইন, তাৰপিছত তলত আছে ট্ৰেক, গ্ৰিভেন্স। আপুনি কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰাৰ পাছত ইয়াতে এই আপোনাৰ মোবাইলৰ থ্ৰুদি ইয়াতে আপুনি ট্ৰেক কৰিব পাৰে, মানে আপুনি চাব পাৰে কামটো কিমান দূৰ আগবাঢ়িছে, ক'ত ফচি আছে, গোটেইখিনি আপুনি ইয়াতে গম পাব। আৰু এইটো মোবাইলৰ দ্বাৰাই আপুনি ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন। আপুনি এজন চিটিজেন হয়, CSC চেণ্টাৰৰ কোনো আপোনাৰ ID নাই, সেইটো কাৰণে আপুনি চিটিজেন ছাৰ্ভিচৰ হৈ কাম কৰিব লাগিব। গতিকে ইয়াত 387 চিটিজেন ছাৰ্ভিচ, ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তলত এনেকুৱা এটা ইণ্টাৰফেচ আহিছে, চিটিজেন ছাৰ্ভিচত আপুনি কাম কৰি আছে। ইয়াতে দেখুৱাইছে আপোনাৰ চাৰ্জ, শ্ব' 10 এণ্ট্ৰিজ, শ্ব' চাৰ্জ। আপুনি এতিয়া কাষ্ট চাৰ্টিফিকেট উলিয়াব, সেইকাৰণে ইয়াত আপুনি কাষ্ট বুলি লিখিব মাত্ৰ, CASTE। কাষ্ট লিখাৰ পিছত
তলত আপোনাৰ দেখা যাব কাষ্ট ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট, দেখিছে নহয়, ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট। তাৰপিছত দিছে ট্ৰাইবেল এফেয়াৰ্ছ প্লেন। অলপ পিছত ইফালে আছে প্ৰচিড। কাষ্ট চাৰ্টিফিকেটৰ কাৰণে আমি লিখিলোঁ কাষ্ট চাৰ্টিফিকেট উলিয়াম। এতিয়া প্ৰচিডত আপুনি ক্লিক কৰিব লাগিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট এপ্লাই বুলি দেখুৱাইছে। আপুনি ইয়াতে নিয়মবিলাক আছে, পঢ়ি চাব পাৰে। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰলৈকে দিয়া আছে। এই কাষ্ট চাৰ্টিফিকেট কেনেকৈ কৰা হ'ব, আপোনাক 40 টকা মাত্ৰ খৰচ কৰি আপুনি এটা কাষ্ট চাৰ্টিফিকেট পাব পাৰি। এতিয়া আপুনি এপ্লাই বটনত ক্লিক কৰিব লাগিব। এপ্লাই বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ লগ ইন ৰেজিষ্ট্ৰেশ্যন আহিব। আপুনি যে এতিয়া এটা নাম্বাৰ ৰেজিষ্টাৰ কৰি ৰাখিছে, আপোনাৰ পাছৱৰ্ড আছে আৰু আপোনাৰ ইউজাৰ নেম আছে, সেইটো আপুনি প্ৰথমতে যেতিয়া ৰেজিষ্টাৰ কৰিব তেতিয়াই ভালদৰে বহী এখনত লিখি ৰাখিব, তেতিয়া আপুনি ইয়াত দৰকাৰ হ'ব। এতিয়া আপুনি ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত ইউজাৰ নেম বিচাৰিছে আৰু পাছৱৰ্ড বিচাৰিছে। আপুনি যে নতুনকৈ এটা ইউজাৰ নেম খুলিছিলে, সেই ইউজাৰ নেমটো ইয়াত ভৰাব লাগিব আৰু পাছৱৰ্ডটো ইয়াত দি ইয়াতে ক্লিক মাৰ্ক কৰি চাইন ইনত দবালে আপোনাৰ ফৰ্মটো খোল খাই যাব। আৰু যদি আপুনি পাহৰি গৈছে তেনেহ'লে আপোনাৰ ফৰগেট পাছৱৰ্ডত আপুনি ক্লিক কৰিও ল'ব পাৰিব। আমি এতিয়া বেক আহিব লাগিব। বেক আহি আকৌ চিটিজেন ছাৰ্ভিচত ক্লিক কৰিব লাগিব। চিটিজেন ছাৰ্ভিচত ক্লিক কৰাৰ পাছত ইউজাৰ নেম আৰু পাছৱৰ্ড ভৰাই সৰু বক্সত টিক মাৰ্ক দি চাইন ইনত ক্লিক কৰিলে এনেকুৱা এটা ফৰ্ম খোল খাই আহিব। ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট, এই ফৰ্মটো খোল খাব। জাতিৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন। আমি এতিয়া এই জাতিৰ প্ৰমাণ পত্ৰৰ কাৰণে ইয়াত লিখা আছে ব্যৱহাৰকাৰী মাচুল 30 টকা, মুঠতে 40 টকা খৰচ হ'ব। ইয়াত 30 টকা লিখা আছে। প্ৰমাণপত্ৰৰ ভাষা লেংগুৱেজ, ভাষাটো ইংৰাজীও দিব পাৰি, অসমীয়াও দিব পাৰি। ইয়াত আমি চাওঁ ভাষাটো চিলেক্ট কৰিলে ইংৰাজী আছে, অসমীয়া, বড়ো আৰু বাংলা। আপুনি অসমীয়াও ৰাখিব পাৰে। এনেদৰে ক্লিক কৰি ইয়াতে দেখা পাইছে লেংগুৱেজ ভাষা আছামিজ, অসমীয়া বা ইয়াৰ ঠাইত ইংলিছো দিব পাৰি, আপোনাৰ পচন্দৰ মতে দিব। তাৰপিছত দিয়া আছে আবেদনকাৰীৰ বিৱৰণ। আবেদনৰ বাবে এপ্লিকেশ্যন ফৰ, ইয়াতে ক্লিক কৰিব। এপ্লিকেশ্যন ফৰ OBC, MOBC, STP, ST, হিলছ, SC, হিলছ ট্ৰাইবেল প্লেইনছ, এনেকুৱা কেইবাটাও আছে। আপুনি কাষ্ট চাৰ্টিফিকেট OBC নে STP নে ST, হিলছ নে SC কোনটো হয় সেইটো চিলেক্ট কৰি ল'ব লাগিব। ST প্লেইনছত আমি এইটো কৰি আছোঁ, ST প্লেইনছত ক্লিক কৰিছোঁ। আবেদনৰ বাবে ST প্লেইনছ। দ্য নেম অফ এপ্লিকেণ্ট, আবেদনকাৰীৰ নাম। আবেদনকাৰীৰ নাম লিখিছোঁ ইয়াতে SANJIB সঞ্জীৱ। SAJONG সঞ্জীৱ হাজং। বন্ধু বান্ধৱীসকল, এইটো লাইভ এপ্লাই কৰি আছোঁ। নাম সঞ্জীৱ হাজং। চিলেক্ট জেণ্ডাৰ মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। সঞ্জীৱ হাজং মেল হয় গতিকে মেল দিছোঁ। মোবাইল নাম্বাৰ, আপুনি যিটো নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো নাম্বাৰ ইয়াত থাকিব। ইয়াতে মই 9101923084 দি ৰেজিষ্ট্ৰেশ্যন কৰা আছে, এইটো কাৰণে 9101923084 আহি গৈছে। পান নম্বৰ
আপুনি ইয়াতে পান কাৰ্ড নাম্বাৰটো ভৰাব। BJHPH 3824 C BJHPH 3824 C পান নাম্বাৰ হৈ গ'ল। এতিয়া ইমেইল ID আপুনি ইয়াত ইমেইল আইডিটো অপশ্যনেল নহয়, কিন্তু ইমেইল ID দিব পাৰে, নিদিলেও হ'ব। ইমেইল ID এৰিছোঁ। এপিক নাম্বাৰ, ইয়াত এপিক নাম্বাৰ ভোটাৰ IDত যে আপোনাৰ নাম্বাৰটো থাকে LRP নাম্বাৰ, সেইটো ইয়াত ভৰাব লাগিব। LRP 13 2888 7 LRP নাম্বাৰ, এপিক নাম্বাৰ, LRP নাম্বাৰ, ভোটাৰ নাম্বাৰটো কোৱা হয়। ডেট অফ বাৰ্থ, জন্মৰ তাৰিখ, ডেট অফ বাৰ্থ ভৰাব। যিটো 09/02/1982 ডেট অফ বাৰ্থ হৈ গ'ল। ফাদাৰ নেম MA মধু হাজং mother name UMASSI SAJO Masi Hajong ইয়াত আছে। এতিয়া চিলেক্ট কাষ্টটো চিলেক্ট কৰিব লাগে, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত গ'লে আছে বৰ্মন, কাছাৰ, বড়ো কছাৰী, দেউৰী, ডিমাচা, গাৰো, হাজং, সঞ্জীৱ হাজং হাজং কাষ্ট হয়, সেইকাৰণে হাজঙৰ কাষ্টতে ক্লিক কৰি দিছোঁ। ইয়াৰ লগে লগে সম্প্ৰদায় হাজং হ'ল। চাব কাষ্টটো নাই, সেইটো কাৰণে নিদিলে হ'ব। আবেদনকাৰীৰ ঠিকনা, আপুনি নিজৰ এড্ৰেছটো দিব। ঘৰ নম্বৰ দিব। ষ্টেট আসাম, ডিষ্ট্ৰিক্ট আপোনাৰ ডিষ্ট্ৰিক্টটো দিব। সঞ্জীৱ হাজঙৰ নগাঁও হয়, সেইকাৰণে নগাঁও দিছোঁ। চাব ডিভিজন কলিয়াবৰ নগসদৰ হয়। চাৰ্কল অফিচ কামপুৰ
মৌজা গৰুবাট ভিলেজ লেপ্ৰচি কলনী আৰক্ষী থানা কচুৱা পোষ্ট অফিচ বৰপানী পিন নাম্বাৰ 782450 আপুনি চাব ক'ৰবাত যদি ভুল হৈছে আপুনি এনেকৈ স্ক্ৰল কৰি চাব পাৰে ভুল হ'লে আকৌ শুধৰাই ল'ব পাৰিব এতিয়া তলত চাব ড্ৰাফট সেভ এণ্ড নেক্সট এণ্ড ৰিছেট আছে যদি আপুনি আকৌ সেট কৰিব বিচাৰে ৰিছেটত ক্লিক কৰিব পাৰে ড্ৰাফট কৰি ৰাখিব বিচাৰিলে ড্ৰাফট কৰিব পাৰে আৰু যদি ঠিকে আছে তেনেহ'লে সেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব আমি এতিয়া চাইছোঁ আমাৰ এইটো ঠিকে আছে এইকাৰণে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিলোঁ ইয়াত দেখা যায় আৰু চিউৰ ক্ৰমটো ঠিকে আছে সেইকাৰণে য়েছত ক্লিক কৰিলোঁ ইয়াৰ পাছতে সেভ এণ্ড নেক্সটত ক্লিক কৰিলোঁ ইয়াৰ তলত দেখিছে সেভ এণ্ড নেক্সট ইয়াতে আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখাব আৰ ইউ চিউৰ ডু ইউ ৱান্ট টু আপ প্ৰচেছ য়েছত ল'ব লাগিব লগোৱাৰ লগে লগে ইয়াত সাব ডিভিজন ফিল্ড দ্য চাৰ্কল অফিচ এইবিলাক পুৰ কৰিবলৈ আহিছে সেইকাৰণে আমি আকৌ পুৰ কৰি দিম কাম কৰি দিলোঁ ইয়াত আহিছিলে যে সাব ডিভিজন ইজ ৰিকুৱাৰ্ড দ্য চাৰ্কল অফিচ ফিল্ড ইজ ৰিকুৱাৰ্ড এই দুটা ভৰাব লাগে সেইকাৰণে ভৰাই দিলোঁ ভৰাই দিয়াৰ পিছত আকৌ সেভ এণ্ড নেক্সটত ক্লিক কৰিলোঁ য়েছত ক্লিক কৰিলোঁ ইয়াৰ পাছতে এনেকুৱা এটা ইণ্টাৰফেচ আহিব ইয়াত লিখিছে এপ্লিকেশ্যন ফৰ ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট জাতিৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন এইটো লিখাটো সম্পূৰ্ণ হ'ল এতিয়া আমি এটেচ এনক্ল'জাৰ মানে ডকুমেণ্ট আমি ইয়াত দিব লাগিব কি ডকুমেণ্ট দিব লাগে প্ৰথমতে এপ্লিকেণ্টৰ ফটো দিব লাগিব ফটোৰ সাইজ হ'ব JPEG পাছপোৰ্ট ফটো আমি আগতে গেলাৰীত সেটিং কৰি থৈছোঁ সেভ কৰি ৰাখিছোঁ সেইকাৰণে গেলাৰীৰ পৰা আমি ফটোটো ল'ম তো ল'বৰ কাৰণে এই যে নীলাকৈ বি আৰু এজ পুছ আছে ইয়াতে ক্লিক কৰিব লাগিব এইটো ক্লিক কৰিলে ইয়াতে ফাইল ওলাব ফাইলত ক্লিক কৰিলে আমি ফটোটো বিচাৰি উলিয়াম গেলাৰীৰ পৰা মোৰ ফটোত আছে এই ফটোটো ভৰাই দিম এই ফটোটো হৈ গ'ল এই ফটোটো JPG ফটো সেটিং হৈ গ'ল ইয়াৰ পিছত আছে প্ৰুফ অফ ডেট অফ বাৰ্থ ওৱান অফ বাৰ্থ চাৰ্টিফিকেট আধাৰ কাৰ্ড পান এডমিট কাৰ্ড ইছ্যুড বাই এনি ৰিকগনাইজ বৰ্ড অফ এপ্লিকেণ্ট ইয়াত মই পান কাৰ্ড দি দিছোঁ কাৰণ ইয়াত পান কাৰ্ডৰ অপশ্যন আছে যিকোনো দিব পাৰে আপুনি পান কাৰ্ড দিব পাৰে জন্ম চাৰ্টিফিকেট দিব পাৰে এডমিট কাৰ্ড দিব পাৰে স্কুল চাৰ্টিফিকেট দিব পাৰে তাৰপিছত ব্ৰাউজত ক্লিক কৰাৰ লগে লগে ফাইলত আহিলোঁ ফাইলত পান কাৰ্ড আমি আগতে সেভ কৰি ৰখা পান কাৰ্ডটো এইটো হয় মই এইটো সেভ কৰি দিলোঁ ওলে আপুনি গম পাব ইয়াত ওপেন বুলি ওলাব এইটো লেখা আছে পান কম্প্ৰেছ PDF দিব লাগিব তাৰপিছত 3 নম্বৰত আছে প্ৰুফ অফ ৰেচিডেণ্টৰ কাৰণে ওৱান অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগে আধাৰ কাৰ্ড EPIC লেণ্ড ডকুমেণ্ট ইলেক্ট্ৰিচিটি বিল ৰেচন কাৰ্ড বা এপ্লিকেণ্ট বা পেৰেণ্টৰ যিকোনো ৰেচন কাৰ্ড দিলেও হয় আমি ইয়াত আধাৰ কাৰ্ড আছে সেইকাৰণে আধাৰ কাৰ্ডটো প্ৰায় সকলোৰে থাকে সেইকাৰণে আধাৰ কাৰ্ডটো সিলেক্ট কৰিছোঁ ব্ৰাউজত ক্লিক কৰিলোঁ
ফাইলত আহিলোঁ। আধাৰ কাৰ্ড, আমি ইয়াৰ আধাৰ কাৰ্ড PDF বনাই ৰাখিছোঁ। এইটো হ'ল আধাৰ। এতিয়া হৈ গ'ল সঞ্জীৱ আধাৰ, ইয়াত ছেভ হৈ গ'ল। তাৰপিছত আছে কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ। দেউতাকৰ যদি কাষ্ট চাৰ্টিফিকেট থাকে তেনেহ'লে ইয়াত দিব পাৰে, যদি নাই তেনেহ'লে নিদিলেও কোনো কথা নাই। ইয়াত আমাৰ সঞ্জীৱ হাজঙৰ কাষ্ট চাৰ্টিফিকেট দেউতাকৰ নাই, সেইকাৰণে আমি এই ঘৰটো এৰি দিম। 2 নম্বৰ আছে ৰিকমেণ্ডেশ্যন অফ অথৰাইজড কাষ্ট ট্ৰাইব কমিউনিটি organized by notified by state, organization notified by state government existing caste certificate। তাৰমানে কৈছে যে দেউতাকৰ যদি কাষ্ট চাৰ্টিফিকেট নাথাকে, এপ্লিকেণ্টজনৰ যদি পুৰণা অফলাইনৰ কাষ্ট চাৰ্টিফিকেট থাকিলেও হ'ব, আৰু নাথাকিলে ৰিকমেণ্ডেশ্যন অফ অথৰাইজড কাষ্ট ট্ৰাইব কমিউনিটি অৰ্গেনাইজেশ্যনৰ পৰা ল'ব লাগে। ডিষ্ট্ৰিক্ট লেভেলৰ পৰা এটা অফিচৰ পৰা লিখাই ল'ব লাগে। আমি এই মানুহজনৰ ৰিকমেণ্ডেশ্যন চাৰ্টিফিকেট দি দিম, সেইকাৰণে লিখিছোঁ। ৰিকমেণ্ডেশ্যনত ক্লিক কৰি দিছোঁ। ব্ৰাউজত ক্লিক কৰিলে ফাইল আহি গ'ল, ফাইলত ক্লিক কৰিলোঁ। ফাইলত ক্লিক কৰাৰ লগে লগে আমি ইয়াত ৰিকমেণ্ডেশ্যন, এইটো ৰিকমেণ্ডেশ্যনত ক্লিক কৰিলোঁ। সঞ্জীৱ ৰিকমেণ্ডেশ্যন কমপ্লিট, এইটো ইয়াত ছেটিং কৰি দিলোঁ। তাৰপাছত আছে এনি আদাৰ ডকুমেণ্ট, ভোটাৰ লিষ্ট, এফিডেভিট, এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট এক্সেট্ৰা, যিকোনো এটা ডকুমেণ্ট ইয়াত দিব পাৰে। আমি ইয়াত ছাপৰ্টিং ডকুমেণ্ট মানুহজনৰ গাঁওবুঢ়া চাৰ্টিফিকেট, মানে গাঁও প্ৰধানৰ চাৰ্টিফিকেট দিম, কাৰণ আমি ইয়াত ফাইলত ইতিমধ্যে ছেটিং কৰি ৰাখিছোঁ। আমি এইটো ক্লিক কৰি সঞ্জীৱ গাঁও প্ৰধান কমপ্লিট, গাঁও প্ৰধানৰ চাৰ্টিফিকেট ইয়াত দি দিছোঁ। এতিয়া আমাৰ গোটেইখিনি চাওক, গোটেইখিনি ডকুমেণ্ট এটেচ কৰা হৈ গ'ল। ইয়াতে আপুনি এনেদৰে ডকুমেণ্টবিলাক ক্লিয়াৰলি লাহে লাহে ভালদৰে চাই চিতি দিব, তেতিয়া আপোনাৰ ডিজিটেল যিটো নেকি কাষ্ট চাৰ্টিফিকেট আপুনি পাবই, কোনো আপোনাৰ সন্দেহ নাই। এইটো হোৱাৰ পিছত আপোনাৰ ইয়াত বেগ আছে, ছাবমিট আছে, ৰিছেট আছে। এতিয়া আপোনাৰ এইটো সম্পূৰ্ণ হ'ল, সেইটো কাৰণে আমি এতিয়া শুদ্ধ হৈ আছে, ছাবমিটত ক্লিক কৰি দিব পাৰোঁ। মই ছাবমিটত ক্লিক কৰি দিছোঁ। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা আহিছে, ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট, জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদনত your application has been successfully submitted, your application has been successfully submitted, মানে ছাকচেছ হৈছে। প্ৰমাণপত্ৰৰ ভাষা, এই যিখিনি আমি ইয়াত ফৰ্মত লিখিলোঁ গোটেইখিনি ইয়াত দেখুৱাই দিছে। যদি আমি ইয়াত কিবা যদি ভুল হৈ আছে, আপুনি সম্পূৰ্ণ ফৰ্মটো লিখাৰ পিছত আকৌ ভালদৰে চাই ল'ব। যদি আপোনাৰ ইয়াত নাম, এড্ৰেছ বা ঠিকনা বা কিবা বস্তু ভুল হৈ থাকে, তেনেহ'লে আপুনি এডিটত ক্লিক কৰি আকৌ শুধৰাই ল'ব পাৰিব। আৰু যদি আপোনাৰ ঠিকে আছে, তেনেহ'লে আপুনি মেক পে'মেণ্টত তলত দেখা পাইছে এডিট, প্ৰিণ্ট আৰু মেক পে'মেণ্ট, তেতিয়া আপুনি শেষত মেক পে'মেণ্টত ক্লিক কৰিব লাগিব। মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপুনি 40 টকা এটা পে'মেণ্ট কৰিব লাগিব, আৰু এই 40 টকাৰ বিনিময়ত আপুনি এটা ডিজিটেল কাষ্ট চাৰ্টিফিকেট অসম চৰকাৰৰ পৰা পাব। এতিয়া আমি মেক পে'মেণ্টত ক্লিক কৰিম। মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহি যাব, পে'মেণ্টৰ স্লিপ এটা আহি গৈছে। ইয়াত পে'মেণ্ট 40 টকা পে'মেণ্ট কৰিবলৈ কোৱা হৈছে। পে'মেণ্ট মোড ইণ্টাৰনেট বেংকিং, পে'মেণ্ট গেটৱে UPI, আপুনি ইণ্টাৰনেট বেংকিং কৰিব পাৰে বা UPI দিও পে'মেণ্ট কৰিব পাৰে। মই
ইণ্টাৰনেট বেংকিং আৰু পে'মেণ্ট গেটৱে আছে। পে'মেণ্ট গেটৱেত ক্লিক কৰি দিছোঁ। বেংকৰ নাম বেংক চিলেকশ্যন কৰিব দিছে। সেইকাৰণে বেংকটো ইয়াত দেখুৱাইছে কানাড়া বেংক, IDFC ফাৰ্ষ্ট বেংক, য়েছ বেংক, নো চাৰ্জ। মই য়েছ বেংক ক্লিক কৰিছোঁ। য়েছ বেংক কৰিব পাৰে বা কানাড়া বেংকেও কৰিব পাৰে। কানাড়া বেংক য়েছ বেংক নকৰিলোঁ, কানাড়া বেংক দি চাইছোঁ এবাৰ। কানাড়া বেংক দিলে হ'ব। আপোনাৰ যি বেংক আছে ইয়াত নাথাকিলেও সেই তথাপি 40 টকাত আপুনি পে'মেণ্ট কৰিব পাৰিব। তাৰপিছত তলত এগ্ৰি আছে, এগ্ৰিত এনেকৈ চিন দি দিলোঁ। তাৰপিছত প্ৰচেছ ফৰ পে'মেণ্টত ক্লিক কৰিলোঁ। এইটো কৰাৰ লগে লগে ইয়ৰ GRN নাম্বাৰ এনেকুৱা আহি গ'ল। তাৰপিছত অ'কেত ক্লিক কৰিব লাগে। এইটো কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা পে'মেণ্টৰ ইণ্টাৰফেচ আহি গৈছে। হেড অফ একাউণ্ট এইবিলাক গোটেইটো আপোনাক দেখুৱাই দিছে। 40 টকা আপুনি পে'মেণ্ট কৰিব লাগিব আৰু এই 40 টকা আপুনি পে'মেণ্ট কৰিলেই আপুনি ট্ৰাইবেল কাৰ্ড পাই যাব। ইয়াত লিখা আছে তলত কনফাৰ্ম পে'টো আপুনি কনফাৰ্ম কৰিব লাগে। কিন্তু তাৰ আগতে টাৰ্ম এণ্ড কণ্ডিশ্যন ইয়াত যে লিখা আছে বক্সত আপুনি টিক মাৰ্ক এটা দিব লাগিব। তাৰপিছত আপোনাৰ কনফাৰ্ম পে'ত ক্লিক কৰিব লাগিব। কনফাৰ্ম পে'ত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি গ'ল। আপুনি এতিয়া নেট বেংকিং কৰিব পাৰে, পে' বাই এনি UPI এপ, কাৰ্ড দিও পে'মেণ্ট কৰিব পাৰিব 40 টকাটো সঞ্জয় ভাঙৰ কাৰণে। মই পে' বাই এনি UPI এপ, যিকোনো UPI এপ দি পে'মেণ্ট কৰিম, সেইকাৰণে ইয়াতে মই ক্লিক কৰি দিছোঁ। UPI ID নাম্বাৰ ইয়াত লিখিব লাগিব। মই UPI ID নাম্বাৰ লিখি দিছোঁ 91023084@YBL। লিখাৰ পিছত ভেৰিফাই কৰিব দিছে। ভেৰিফাইড আপুনি ক্লিক কৰিব লাগিব। ভেৰিফাইড ক্লিক কৰাৰ পিছত ভেৰিফাইড হোৱা দেখুৱাইছে। প্ৰচিড টু পে INR ইণ্ডিয়ান ৰুপিজ 40 টকা পে'মেণ্ট কৰিবলৈ কোৱা হৈছে। সেইটোতে মই ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ৱেইটিং দেখুৱাইছে। পে' দেখুৱাৰ লগে লগে পে'মেণ্টটো কৰিব লাগিব। $40 পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট হৈ গৈছে। পে'মেণ্ট হোৱাৰ পিছত ডনত ক্লিক কৰি আপুনি কিছু সময় ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, সেৱা সেতু এপ্লিকেশ্যন একনলেজমেণ্ট। আমি যে এপ্লিকেশ্যন কৰিলোঁ সেইটোৰ এটা একনলেজমেণ্ট আহিছে।
নীলা ৰঙৰ মাই ট্ৰেনজেকশ্যন আছে, তাতে মই ক্লিক কৰি দিওঁ। কৰিব লাগিব, আপুনি এইটো কৰি দিব। ক্লিক কৰাৰ লগে লগে লগইন চাইনটো আহি গ'ল। আপুনি লগইন চাইনত ক্লিক কৰিব। লগইনত চাইন কৰাৰ লগে লগে আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো ভৰাই আপুনি বক্সত টিক মাৰ্ক দি চাইন ইন কৰি ল'ব। এইটো কৰাৰ পিছতে প্ৰচেছিং ৰিকুৱেষ্ট দেখুৱাই আছে। তাৰপিছত আপোনাৰ সেৱা সেতুৰ এতিয়া এনেকুৱা ইণ্টাৰফেচ দেখুৱাইছে বন্ধু বান্ধৱীসকল। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, সেৱা সেতু ইণ্টাৰফেচ। আমি এতিয়া পে'মেণ্ট হ'ল নে নাই ইয়াৰ ষ্টেটাছটো চাব পাৰিম। তলত স্ক্ৰল কৰি গৈ থাকিলে দেখা পাম, এনেকৈ গৈ থাকিব। আপুনি যিমানবোৰ এপ্লাই কৰিব আপোনাৰ একাউণ্টত গোটেইটো নিজৰ একাউণ্টত ছেটিং হৈ থাকিব। ইয়াত চাওক, যিটো আমি এপ্লাই কৰিছিলোঁ এইটো নাম্বাৰ হয়, ৰেফাৰেঞ্চ নাম্বাৰ CAST/2024/1962562 ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট, পে'মেণ্ট ৰিচিপ্ট, একনলেজমেণ্ট গেট একনলেজমেণ্ট আছে। ইয়াতে আমি হালধীয়া ৰঙৰ যি গেট একনলেজমেণ্ট আছে ইয়াতে ক্লিক কৰিব লাগিব। এতিয়া আমি ইয়াৰ ডিটেইলছটো গম পাম। আৰু তলত দিয়া আছে ট্ৰেক বা ৰিফ্ৰেছ ষ্টেটাছ, এইটোত আমি ক্লিক কৰি দিলে ইয়াৰ ষ্টেটাছটো গম পাম, ছাবমিট হৈছে নে নাই। আমি এতিয়া গেট একনলেজমেণ্টত ক্লিক কৰিম। এতিয়া চাওক, গেট একনলেজমেণ্টত ক্লিক কৰাৰ পাছত ছাবমিশ্যন যিটো এপ্লিকেশ্যন আছিলে সেইটো এনেধৰণে দেখুৱাইছে। 29 তাৰিখত কৰা হৈছে, তাৰিখটো দেখুৱাইছে 29/7/2024 7টা বজাত হৈছে। ছাবমিটেড একনলেজমেণ্ট। এতিয়া আপুনি একনলেজমেণ্টটো চাব বিচাৰিলে একনলেজমেণ্টত ক্লিক কৰিলে গতিটো দেখা যাব। এপ্লিকেশ্যন একনলেজমেণ্ট ইয়াত দেখুৱাইছে, your application for issuance of caste certificate has been submitted successfully on 29/07/2024 7টা বজাত and your acknowledgement number is এইটো দেখুৱাইছে। কিমান দিনত হ'ব, 30 দিনত হ'ব বুলি কৈছে। আৰু মাত্ৰ 40 টকাত খৰচ কৰি আপুনি এটা এনেধৰণে কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে। বন্ধুসকল, আপোনালোকে যদি এই ফৰ্মটো ফিল আপ কৰোঁতে অসুবিধা হয় তেনেহ'লে মোক কমেণ্টত লিখি দিব। মই কমেণ্টত লগে লগে উত্তৰ দিম বা সৰু ভিডিঅ' 1 মিনিটৰ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। আপোনাৰ সমস্যা দূৰ হ'ব। ধন্যবাদ।